হৈছিলে তাতে বিজেপিয়ে কিমান হোৰ্ডিং লৈছে কিমান লোৱা নাই এই টুলুঙা কথাবিলাক আলোচনা হৈছিলে যোৱাকালি 2 ঘণ্টা ধৰি জুম মিটিঙত তেওঁলোকে আকৌ কোনে লিক কৰিলে তাৰ কথা আলোচনা কৰিলে আৰু লিক কৰা মানুহবিলাকক লৈ জুম মিটিং পাতিলে গতিকে জুমতো কি হৈছিল সেইখিনিও আমি গম পাওঁ গতিকে কালি অলপ দুই এজনে টুইট কৰিছে গতিকে কংগ্ৰেছ দলৰ ভিতৰৰ মানুহে বিচাৰে যে কংগ্ৰেছ আহিব নালাগে শাসনত কাৰণ অসমত ইমান কাম হৈ আছে আপোনালোকে চাওক কিমান দিন সাংবাদিকতা কৰিলে 15 বছৰ কংগ্ৰেছৰ গভৰ্ণমেণ্ট আছিল কেতিয়াবা কোনোবাই উমৰাংচুৰ নামটো লৈছিল নেকি আজি আমাৰ বিকাশে উন্নতি আজি আহি উমৰাংচু থিয় হৈছে আপোনালোকে এতিয়া হাফলঙত যাওক গাঁৱে গাঁৱে আমাৰ চৰকাৰৰ কাম দেখিব কাৰ্বি আলঙত যাওক গাঁৱে গাঁৱে কাম দেখিব আগতে অসমত এইবিলাক জেগাত আন্দোলন হৈছিল খালি পুলিচ আৰু মিলিটাৰী আহিছিল আজিতো এটা ভাবিব নোৱাৰা পৰিৱৰ্তন সেইকাৰণে কংগ্ৰেছৰ পৰিয়ালবিলাকেও এবাৰ বিজেপিক ভোট দিব আৰু সকলো সাজু হৈ আছে যে আমি বিজেপিক ভোট দিম সেইকাৰণে কংগ্ৰেছৰ ভিতৰৰ খবৰবিলাকো আমাক দিয়ে আৰু কংগ্ৰেছে য'ত য'ত বেয়া কাম কৰে তেওঁলোকে আমাক দেখুৱাই দিয়ে মইতো ভাবোঁ মাঘ বিহুৰ আগতে আমি এজিপিৰ লগত শেষ কৰি দিব লাগে ৰাভা হাছঙৰ লগত ডিছকাশ্যন সম্পূৰ্ণ কৰিব লাগে গণশক্তিৰ লগত কৰিব লাগে মোৰ টাৰ্গেটটো 15 জানুৱাৰীৰ ভিতৰত গোটেইখিনি শেষ কৰি লোৱা কোনটো বস্তু SITৰ হৈ গৈছে SITয়ে খালি তেওঁলোকৰ মোক কোৱা মতে প্ৰায় 3,500 ডকুমেণ্ট আছে গতিকে 3,500 ডকুমেণ্ট এডভোকেট জেনেৰেলৰ লগত কালিও মিটিং হৈছে ফাইনেল কৰাৰ কাৰণে গতিকে 18 তাৰিখ লাষ্ট ডেট 6 পৰা 12 তাৰিখৰ ভিতৰত তেওঁলোকে দি দিব কাৰণ আমাক 18 তাৰিখৰ আগত আমি দিবই লাগিব কাৰণ নহ'লে জেলত থকা মানুহকেইজনে জামিন পাই যাব সেইকাৰণে 18 তাৰিখৰ আগত আমি দিয়াটো আইনৰ মতেই আমি বাধ্য কিন্তু মই তেওঁলোকক কৈছোঁ 18লৈকে ৰখি থাকিব নালাগে কেইদিনমান আগতে দি দিয়ক কিন্তু তেওঁলোকে মোক কৈছে যে প্ৰায় 3,000-3,500 ডকুমেণ্টছ আছে সেইবিলাক সেট বনাব লাগিব জেৰক্স কৰিব লাগিব প্ৰতিখন ডকুমেণ্টতে চহী হ'ব লাগিব গতিকে এই গোটেই কামবোৰ কৰি মই ভাবোঁ তেওঁলোকে আজি আমাৰ কেই তাৰিখ হ'ল 5 তাৰিখ গতিকে অহাকালিৰ পিছত আৰু 12 তাৰিখৰ আগত এই সপ্তাহত যেনে তেনে চাৰ্জশ্বিট দিবই তেওঁলোকে যিটো কেজুৱেলি ভাৰত ৰত্নৰ কথা কৈ আছে ইমান কেজুৱেলি ভাৰত ৰত্ন নহয় ভাৰত ৰত্নৰ কাৰণে জুবিনৰ বিষয়ে ডকুমেণ্টেশ্যন কৰি বিধানসভাত সুন্দৰ প্ৰস্তাৱ লৈ আমি প্ৰেৰণ কৰিব লাগিব সেইকাৰণে মই যোৱা বিধানসভাটো কৈছোঁ যে আমি এটা শাসকীয় বিৰোধী দুইটা দলে সকলোৱে মিলি আমি এটা প্ৰস্তাৱ আনিম ধুনীয়াকৈ তাক আমি পাছ কৰাম তাত জুবিনৰ কীৰ্তিৰ কথা লিখা থাকিব শিল্পৰ কথা লিখা থাকিব এতিয়া তেওঁ 1.5 মিনিট সময় পাৰ্লিয়ামেণ্টত কৈছে এতিয়া 1.5 মিনিটত কোনে বুজিব পাৰে যিবিলাক কেৰেলাৰ MP আছে মধ্যপ্ৰদেশৰ MP আছে তেওঁলোকে কেনেকৈ বুজিব ই এটা চিৰিয়াছ কথা ইলেকশ্যনত ভোট ল'বৰ কাৰণে ক'ব নালাগে এটা চিৰিয়াছ এক্সাৰচাইজ কৰিব লাগে আৰু আমি চিৰিয়াছলি কামটো কৰিম আমি এইবিলাক 1.5 মিনিটৰ ভাষণ দি ইয়াতে মিডিয়াত টেপটো পঠাই দিলোঁ ক'লোঁ যে আমিয়ে চব কৰিলোঁ অহাকালি যদি জুবিন গাৰ্গে ভাৰত ৰত্ন পায় তেওঁ কি ক'ব নৰেন্দ্ৰ মোদীয়ে ভাৰত ৰত্ন দিয়া নাই মই পাৰ্লিয়ামেণ্টত কোৱাৰ কাৰণেহে ভাৰত ৰত্ন পালে যেনেকৈ এতিয়া নুমলীগড়ক নৱৰত্ন মোদীয়ে দিয়া নাই তেওঁহে পাৰ্লিয়ামেণ্টত কোৱাৰ কাৰণে পালে এইবিলাক হৈছে চিপ পাব্লিচিটি আৰু মই ভাবোঁ যে জুবিনক লৈ চিপ পাব্লিচিটি কৰিব নালাগে অন্ততঃ জুবিনৰ বিষয়ে পাৰ্লিয়ামেণ্টত ক'লে বিৰোধী চৰকাৰী সকলোৱে মিলি অন্ততঃ 1 ঘণ্টাটো আলোচনা হ'ব লাগে